নমস্কাৰ মই অভিনৱ শইকীয়া ৰিষ্টাৰ্ট চেকৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু বহুদিন ধৰি তোমালোকে গম পাইছিলা যে আমি কিছুমান ভিডিঅ' এক্সপ্লেনেশ্যন দিম বুলি ভাবিছিলোঁ তথাপি দিব পৰা নাছিলোঁ কিন্তু আজি তোমালোকৰ বাবে এনেকুৱা এটা ডাঙৰ বস্তু লৈ আহিছোঁ যিটো বস্তু তোমালোকে গম পালে হয়তো সুখী হ'বা যে CBSE বৰ্ডৰ অন্তৰ্গত অৰ্থাৎ চেপাৰ চেম্পল পেপাৰত যিবোৰ MCQ আছিল সেই চেম্পল পেপাৰত থকা MCQবোৰৰ নিচিনাকৈ আমি কিছুমান হেৰি লৈ আহিছোঁ যে MCQ লৈ আহিছোঁ আৰু সেই MCQসমূহ আমি ধুনীয়াকৈ আজি আলোচনা কৰিম আৰু এইখিনি ভিডিঅ' আমি আগলৈও দি থাকিম MCQখিনি গৈ থাকিব গতিকে আমি আহা পলম নকৰি আমি MCQ ডিছকাছ কৰিম আৰু আজি আমি কোনটো পাঠৰ ডিছকাছ কৰিম পাঠটোৰ নাম কি হ'ব পাঠটোৰ নাম হৈছে বহুপদ হোৱাইট বৰ্ডত লিখাৰ অকণমান তোমালোকে খেলি মেলি পাব পাৰা যিটো মোৰ অভ্যাস নাই ইমান বেছি গতিকে তোমালোকে এইটো চাই লোৱা আমি চেপ্টাৰটো কি বুলি কওঁ পলিনমিয়েলছ বুলি কওঁ বহুপদ আমি এনেকৈও বহুতে ভাবে যে পদ পদ মানে কি জানা বহুত পদ য'ত থাকে সেইটোৱে বহুপদ এনেকৈ ভাবে মানে বহুত জিকে আৰু এটা কথা কি হ'ল ইংলিছত যেনেকৈ পলি মানে এটা বহু আৰু নমিয়েলছ মানে পদ ঠিক আছে কিন্তু আমি কোনটো কথা আমি বুজিব লাগিব MCQ কৰিবৰ কাৰণে কোনটো কনচেপ্ট আমাক লাগে যে যিবোৰ বীজগণিতীয় ৰাশিৰ চলকৰ ঘাতবোৰ পূৰ্ণ সংখ্যা হয় সেইবোৰকে আমি বহুপদ বুলি কওঁ অৰ্থাৎ কেনেকৈ কৈছোঁ পূৰ্ণ সংখ্যা থকা চলকৰ ঘাত আমি কি বুলি লিখিব পাৰোঁ মানে 2x² - x + 1 এইটো পূৰ্ণ সংখ্যা আছে নাই ঘাতটো চোৱা x ৰ ঘাত 2 আছে এইটো এটা পূৰ্ণ সংখ্যা ইয়াত x ৰ ওপৰত একো নাই মানে ইয়াত 1 ঘাত আছে আৰু ইয়াত x2 নাই মানে ইয়াত কি আছে x⁴0 আমি পাইছিলোঁ নহয় সৰুতে মানে 9ত পাইছিলোঁ a⁴0 = 1 অৰ্থাৎ এটা চলকৰ ওপৰত যদি ঘাত 0 হয় তাৰ মানটো 1 হ'ব গতিকে গোটেইকেইটা পূৰ্ণ সংখ্যা আৰু পূৰ্ণ সংখ্যা যদি নাজানা তোমালোকক মই কৈ দিছোঁ আকৌ এবাৰ কৈ দিছোঁ কোৱা কথা নহয় 0ৰ পৰা 1 2 3 4 এনেকৈ অসীমলৈ যিখিনি সংখ্যা বিস্তাৰিত হৈ থাকে সেইখিনিকে পূৰ্ণ সংখ্যা বুলি কয় আৰু গতিকে এনেধৰণৰ ৰাশিবোৰকে আমি বহুপদ ৰাশি বুলি কওঁ য'ত চলকৰ ঘাত পূৰ্ণ সংখ্যা আমি তেনেধৰণৰ কুৱেশ্যন বাই কৰিম আৰু তাৰ লগতে চোৱা দ্বিঘাত বহুপদৰ যিটো আদৰ্শৰূপটো আমি কেনেকৈ লিখোঁ ax² + bx + c আৰু এইটোতে গোটেই গঠনটো বা আদৰ্শটো শেষ নহয় লগত এইটো লাগিব a≠0 এই ঘাতটোত আমি কি ৰাশিটোত কি ধৰি লৈছোঁ সহগখিনি আমি a b c বুলি ধৰি লৈছোঁ আৰু তোমালোকে কিতাপত এইটো কথাও পাইছা যে যেতিয়া সহগ আমি যদি এই বহুপদ ৰাশিটোৰ দুটা শূন্য যিহেতু দ্বিঘাত বহুপদ দুটা শূন্য যদি আলফা আৰু বিটা বুলি ভাবোঁ তেনেহ'লে কি হ'ব আলফা + বিটা ইকুৱেল কি হ'ব -b/a আৰু আলফা বিটা ইকুৱেল অৰ্থাৎ আলফা * বিটা ইকুৱেল c/a হ'ব এইটো তোমালোকে জানা এইখিনি কথা আমি আলোচনা নকৰোঁ তাৰপিছত আমি এতিয়া MCQ ডিছকাছ কৰিম এতিয়া তোমালোকে চোৱা এই কুৱেশ্যন দুটা প্ৰথম কুৱেশ্যনটো তোমালোকে চাই লোৱা আৰু পজ কৰি পেলাই ভিডিঅ'টো তোমালোকে কুৱেশ্যনটো লিখি ল'ব পাৰা এতিয়া প্ৰথম কুৱেশ্যনটোত কি সুধিছে চোৱা তলৰ কোনটো বহুপদ এতিয়া বহুপদ কাক বোলে মই তোমালোকক কৈছিলোঁৱে এতিয়া চোৱা আমি কি চাম চলকৰ ওপৰৰ ঘাতবোৰ পূৰ্ণ সংখ্যা হয়নে নহয় আমি সেইটোকে চাম ঠিক আছে এতিয়া চাবা দেই 1 নম্বৰটো চোৱা 1 নম্বৰ কুৱেশ্যনৰ যিটো অপশ্যন A আছে তাত কি আছে চোৱা 2x² + 3x - 5 এইটো যদি আমি সিম্পলিফাই কৰোঁ অকণমানকৈ তেতিয়া কি হ'ব 2x² আৰু 3x টো কি বুলি লিখিব পাৰোঁ আমি x⁻³ আৰু -5 এই ক্ষেত্ৰত আমি কি দেখিলোঁ x ৰ প্ৰথম ঘাতটো 2 আছে ঠিকে আছে তাৰপিছত চোৱা কি হৈ গ'ল x ৰ ঘাতটো কি হৈ গ'ল -3 হৈ গ'ল -3 টো পূৰ্ণ সংখ্যা নহয় গতিকে এইটো বহুপদ নহয় আমি এইটো কেনচেল কৰিলোঁ তাৰপিছত b টো চোৱা যে -3x² -3x² x ৰ ঘাতটো 2 আছে এইটো পূৰ্ণ সংখ্যা হয় এতিয়া তালৈকে আমি গম পাইছোঁ কিন্তু চোৱা √2x অৰ্থাৎ x ৰ ওপৰতো বৰ্গমূল চিন্তা আছে এতিয়া বৰ্গমূল চিন্তা থকাৰ বাবে কি হ'ব ইয়াৰ মানটো যে √x = কি হ'ব x⁻½ গতিকে হাফটো জানো পূৰ্ণ সংখ্যা হয় হাফটো পূৰ্ণ সংখ্যা নহয় গতিকে এইটো বহুপদ নহয় ঠিক আছে তাৰপিছত c টো চোৱা √2x³ এইটো পূৰ্ণ সংখ্যা ঠিকে আছে এখনলৈকে তাৰপিছত +√3x² এইটো পূৰ্ণ সংখ্যা এখনলৈকে ঠিকে আছে তাৰপিছত চোৱা +√5x x ৰ ওপৰত একো নাই মানে ঘাত 1 আছে আৰু -3 ৰ লগত একো নাই মানে x⁻0 আছে গতিকে 3 2 1 0 গতিকেইটা পূৰ্ণ সংখ্যা গতিকে আমি এইটো বহুপদ বুলি গম পালোঁ যিহেতু অপশ্যন c টো আমাৰ কাৰেক্ট ওলাই গ'ল গতিকে আমি d টো চাবলগীয়া কথা নাই এতিয়া চাবা এতিয়া 2 নম্বৰ কুৱেশ্যনটো তোমালোকে ঘপককৈ লিখি লোৱা ভিডিঅ'টো পজ কৰি পেলাই তোমালোকে চাই ল'ব পাৰা কুৱেশ্যনটো এতিয়া চোৱা ইয়াত কি কৈছে চোৱা যদি দ্বিঘাত বহুপদ kx² + 3x + k ৰ এটা শূন্য 2 তেন্তে k ৰ মানটো সুধিছে এতিয়া চোৱা বহুপদ এটাৰ শূন্য মানে কি বুজি পাইছা এইটো যদি আমি বহুপদটো পলিনমিয়েল x অৰ্থাৎ px বুলি ধৰি লওঁ অৰ্থাৎ এই চলকৰ যিটো মানৰ বাবে গোটেই বহুপদটোৰ মানটো 0 হ'ব অৰ্থাৎ আমি যদি মানে ইয়াত এনেকুৱাকৈ কৈছে যে এই px ৰ ঠাইত যদি আমি p2 বুলি ধৰি লওঁ তেতিয়া গোটেই বহুপদটোৰ মান 0 হৈ যাব
ঠিক আছে 0 হৈ যাব গতিকে আমি এনেকৈ পাতি পেলাই বস্তু উলিয়াই দিব পাৰোঁ নে নোৱাৰোঁ চোৱা p2 ইকুৱেল কি বহাম আমি এই বহুপদটো বহাই দিওঁ k ইনটু কি হ'ব x ৰ ঠাইত আমি কি বহাম 2 বহাম গতিকে 2 স্কয়াৰ প্লাস 3 ইনটু 2 প্লাস k ইকুৱেল কি হ'ব 0 হৈ যাব গোটেই মানটো 0 হৈ যাব কৈ থৈছো তাৰপিছত কি হ'ব এটো 4 হৈ যাব গতিকে 4k 2 স্কয়াৰ ইকুৱেল 4 হ'ব তাৰপিছত এটো পূৰণ হ'ব 4k তাৰপিছত এটো কি হ'ব এটো কি আছিল এটো 6 হ'ব আৰু এটো কি হ'ব ঠিক আছে ইকুৱেল 0 হ'ব তাৰপিছত চোৱা এই 6 টো ইফালে গুচি যাব আৰু এই 4k ৰ লগত এই k টো যোগ হৈ পেলাই 5k হ'ব 5k ইকুৱেল -6 হ'ব আৰু k ৰ মানটো আমি কি পালো k ৰ মানটো আমি -6/5 পালো ঠিক আছে ইয়াৰ উদাহৰণ কোন হ'ব -6/5 আৰু ইয়াৰ তাৰপিছত চোৱা কোৱেশ্চন নাম্বাৰ 3 টো তোমালোকে লিখি লোৱা ধুনীয়াকৈ ভিডিওটো পজ কৰি পেলাই লিখি লোৱা আৰু এতিয়া আমি কোৱেশ্চনটো ডিসকাস কৰিম এটা কি হ'ব চোৱা ইয়াত লিখিছে যদি দ্বিঘাত বহুপদ 3x² 5k k ৰ শূন্য দুটাৰ পূৰণফল -2/3 হয় তেন্তে k ৰ মান এতিয়া কি কৰিছে এই বহুপদটোৰ শূন্য দুটাৰ পূৰণফল কিটো বুলি কৈছে শূন্য দুটাৰ পূৰণফল মানে আমি কি জানো অৰ্থাৎ c/a আমি যদি আৰু শূন্য দুটা আলফা আৰু বিটা বুলি লৈ লওঁ তেনেহলে কি হ'ব c/a হ'ব আৰু এই ক্ষেত্ৰত c/a কি হ'ব c মান c হৈছে এটো k টো অৰ্থাৎ আমি লিখি ল'ব পাৰো k বুলি আৰু চোৱা a কোনটো x² ৰ সহগটো k বুলি কয় গতিকে 3 টো হৈছে এই ক্ষেত্ৰত k অৰ্থাৎ k/3 ইকুৱেল এই শূন্য দুটাৰ পূৰণফল যেটো এই শূন্য দুটাৰ পূৰণফলটো ইকুৱেল কাৰণ হৈছে -2/3 গতিকে শূন্য দুটাৰ পূৰণফল অৰ্থাৎ k/3 টো কাৰ লগত সমান হ'ব k/3 ইকুৱেল কি হ'ব -2/3 এখনলৈকে বুজি পাইছা এতিয়া চোৱা তলত একে সংখ্যা আছে আমি কাটি দিব পাৰো k ৰ মানটো কি পালো k ৰ মানটো -2 ইমান ইজি আছিল নে কোৱেশ্চনটো হয় ইমানেই ইজি আছিল আৰু ইয়াৰ শুদ্ধ অপচনটো কি অপচন বি হ'ব এতিয়া চোৱা 4 নম্বৰটো চোৱা এনেকুৱা কোৱেশ্চন কিন্তু অহাৰ সম্ভাৱনা বহুত বেছি মই কৈ আছো তোমালোকক যদি আলফা আৰু বিটা fx ইকুৱেল টু px ৰ ঠাইত fx দি দিছে তোমালোকে কনফিউজন নহবা যদি a আলফা আৰু বিটা fx ইকুৱেল px² - 2x + 3p ৰ দুটা শূন্য ঠিক আছে আৰু আলফা প্লাস বিটা ইকুৱেল আলফা বিটা তেন্তে আলফা প্লাস বিটা আৰু আলফা বিটা এইটো এটা সম্পৰ্ক দি দিছে এইটো সম্পৰ্ক এটা আলফা প্লাস বিটা মানে কি এইটো চোৱা তোমালোকক মই ওপৰত কৈ দিছো এই কোৱেশ্চনটো মই মুহাই দিছো ঠিক আছে তোমালোকে যদি কোৱেশ্চনটো আকৌ এবাৰ চোৱা তেনেহলে ভিডিওটো আগলৈ নি পেলাই আকৌ ধুনীয়াকৈ চাই ল'ব পাৰা এতিয়া কি হ'ব এই কোৱেশ্চনটো আমি ডিসকাস কৰিম তেছো আলফা প্লাস বিটা ইকুৱেল আলফা বিটা কৈছে গতিকে -b/a ইকুৱেল c/a ঠিক আছে এতিয়া এইটো আমি কি কৰিব পাৰো অৰ্থাৎ -b ইকুৱেল c এই কথা গল হয়নে এতিয়া -b ইকুৱেল c টো বহাই দিলে ঠিক হ'ব চাবা এতিয়া -b মানে কি আছিল চোৱা এই -b টোৰ ক্ষেত্ৰত যেহেতু b ৰ মান ইয়াত আছে -2 আৰু তাৰ আগত আমি মাইনাস এটা বহাব লাগিব ঠিক আছে চোৱা মাইনাস আৰু b ৰ মানটো ইয়াত -2 গতিকে -2 ইকুৱেল c মানে কি কৈছো 3 হয় অকণমান খেলি হৈছে চোৱা 3p ঠিক আছে 3p মানে কি হৈছে চোৱা c ৰ মানটো 3p আছিল অকল 3 নহয় c মানটো 3p এতিয়া চোৱা এতিয়া কৰি দিম ডাইৰেক্ট চোৱা 2 ইকুৱেল 3p ওলালে তে 2 ইকুৱেল 3p মানে কি লিখিব পাৰো p ইকুৱেল আমি কি লিখিব পাৰো p ইকুৱেল 2/3 এটো আনসাৰ হয় নে নহয় এটো আনসাৰ p ৰ মানটো মই উলিয়াবলৈ দিছে এনেকৈ উলিয়াই লবা খালি মোৰ নিচিনাকৈ কিন্তু মানে নেদেখাকৈ নাথাকিবা ডাইৰেক্ট 3 বুলি লিখি নিদিবা মই ইয়াত অকণমান খেলি হৈছে সেইকাৰণে মই লিখি গ'ল এতিয়া কি হ'ব আনসাৰটো 2/3 ঠিক আছে নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো এটা ইনফৰমেটিভ কোৱেশ্চন কনসেপচুৱেল কোৱেশ্চন সো ইয়াত কি দিছে যদি দ্বিঘাত বহুপদ px ইকুৱেল k² + 4 হোল টু দি হোল x² + 7x + 4k ৰ শূন্য দুটা এটা আনটোৰ প্ৰতিক্ৰম তেন্তে k ৰ মান এটা প্ৰতিক্ৰম মানে কি তোমালোকে ধৰা দুটা সংখ্যা পূৰণ কৰিলে যেতিয়া ইকুৱেল টু 1 ওলাব হয়নে হেতুকে আমি প্ৰতিক্ৰম বুলি কওঁ ধৰা তোমালোকে 2 ৰ প্ৰতিক্ৰম কি হ'ব 2 ৰ প্ৰতিক্ৰম কি হ'ব হাফ 2 প্ৰতিক্ৰম 2 ভাগৰ এভাগ ওকে কেনেকৈ হ'ব এটো যদি আমি পূৰণ কৰিলো এক পাম আকৌ তেনেকৈ যদি তোমালোকে ভাবা যে 6 প্ৰতিক্ৰম কি 6 প্ৰতিক্ৰম হৈছে 1/6 হয়নে এতিয়া মই যদি কওঁ যে আলফা বুলি এটা সংখ্যা ধৰি আলফা বুলি এটা আখৰ ধৰি লৈছো ইয়াৰ প্ৰতিক্ৰম কি হ'ব 1/alpha হ'ব ইউ 1 হ'ব এতিয়া আমি কি কথাটো কি কৈ দিম খুঁটুৱাই দিম ঠিক আছে এতিয়া কি কৈছো ইয়াৰ শূন্য দুটা এটা আনটোৰ প্ৰতিক্ৰম এতিয়া শূন্য দুটা যদি আমি আলফা আৰু ইটো কি হ'ব ইটো শূন্য কি হ'ব ইয়াৰ প্ৰতিক্ৰম হ'ব লাগিব ইটো শূন্য হ'ব
1 by alpha ঠিক আছে এটো এটা শূন্য এটো এটা শূন্য একেটা বস্তু বুলি নাভাবিবা দুইটা শূন্য হয় এতিয়া দুইটাৰ মানটো বেলেগ বেলেগ হ'ব এতিয়া শূন্য দুটাৰ পূৰণফল কি হৈছে শূন্য শূন্য দুটা এটাৰ প্ৰতিক্ৰম বুলি দিছে এতিয়া আমি শূন্য দুটাৰ পূৰণফলটো ইয়াৰ পৰা উলিয়াব পাৰো ন ইয়াত কি আছে চোৱা এইটো হৈছে c এই 7 টো হৈছে b সহগিতা কৈ আছো আৰু চোৱা x স্কয়াৰৰ আগত যিমান খিনি আছে গোটেইখিনি হৈছে a অৰ্থাৎ k স্কয়াৰ প্লাস 4 টো হৈছে a এটা কি হ'ব চোৱা যদি আমি এই শূন্য দুটাৰ পূৰণফল উলিয়াম আলফা ইনটু 1 বাই আলফা ইকুৱেল কি হ'ব শূন্য দুটাৰ পূৰণফল কেনেকৈ লিখিম c বাই c মানটো কি আছে c মানটো 4k আছে মানে c মানটো 4k আছে আমি 4k টো বহাই দিলো আৰু চোৱা a মানটো কি আছে k স্কয়াৰ প্লাস 4 k স্কয়াৰ প্লাস 4 আছে k স্কয়াৰ প্লাস 4 আছে এটা k স্কয়াৰ প্লাস 4 বুলি যে মই তোমালোকক কলো k স্কয়াৰ প্লাস 4 ইকুৱেল টু কি হ'ব তেনেকৈ তোমালোকে ভাবিব পাৰা নাই নোৱাৰা যে k স্কয়াৰ প্লাস 4 ইকুৱেল টু কি হ'ব k স্কয়াৰ প্লাস 4 ইকুৱেল টু 1 হ'ব কাৰণ এই দুটা পূৰণ কৰিলে আমি 1 পাম যেটো গতিকে 1 হ'ব ইয়াৰ মানটো এতিয়া চোৱা এইখিনি যদি আমি হেৰি কৰি দিও তেতিয়া কি হ'ব চোৱা 4k ইকুৱেল টু k স্কয়াৰ প্লাস 4 হ'ব অৰ্থাৎ এটো ইফালে পূৰণ হৈ যাব এতিয়া চোৱা আমি উল্টা কৰি লিখি দিম এতিয়া k স্কয়াৰ প্লাস 4 ইকুৱেল 4k লিখি দিলো আৰু আমি কি কৰিলো চোৱা ইফালে আকৌ মোহাৰি দিছো এইখনটো চাবা এতিয়া আমি তাৰ পিছত কি কৰিলো চোৱা k স্কয়াৰ প্লাস 4 আৰু মাইনাস 4k ইকুৱেল 0 পাই গলো ন আমি এটা কি কৰিছো 0 যেতিয়া পালো আমি এটো আৰু এবাৰ সজাই পেলাই এটা মানে সাজনত আনিব পাৰিম কি সাজনটো কি চোৱা k স্কয়াৰ মাইনাস 4k প্লাস 4 এটো তোমালোকে যদি ভাবিব পাৰা এই বস্তুটো কি ওলাব জানানে k minus 2 whole square এটো আমি k minus 2 whole square বুলি ক'ব পাৰো k minus 2 whole square টো ভাঙিলে কি হ'ব এটো অৰ্থাৎ k minus 2 অৰ্থাৎ a minus b whole square কি আছিল a square minus 2 ab plus b square এটো নিশ্চয়কৈ k minus 2 whole square ইকুৱেল কি হ'ব 0 এতিয়া যেতিয়া k minus 2 ইকুৱেল 0 হৈ যাব তেতিয়া আমি গোটেই ৰাশিটোৰ মান 0 পাম হয় গোটেই ৰাশিটোৰ মান আমি 0 পাম অৰ্থাৎ k minus 2 ইকুৱেল 0 হ'ব আৰু তাৰ পৰা আমি কি পাম k ইকুৱেল 2 k মানটো কি পালো আমি 2 পালো এটা 6 নম্বৰটো চোৱা অতদৰে মই 5টা কোৱেশ্চন কৰিলো এটা 6 নম্বৰটো কোনে কৰিব 6 নম্বৰটো তোমালোকে কৰিবা হয়নে 6 নম্বৰটো একো দিয়া নাই তোমালোকক ইনভাটা কোৱেশ্চন কৰিছো যদি x² + 3x + k এটা শূন্য 2 হয় তেন্তে k এর মানটো উলিয়াব লাগে এটো তোমালোকে মোক আজি কমেন্টত দি দিবা আৰু আজি আৰম্ভণিৰ বাবে মাত্ৰ 5টা কোৱেশ্চন ডিসকাস কৰিছো আৰু 6 নম্বৰটো তোমালোকক কৰিবলৈ দিছো কিন্তু ইয়াৰ পাছৰ পৰা আমি বহুত কোৱেশ্চন ডিসকাস কৰিম আৰু তোমালোকে ইয়াৰ আনসাৰটো মোক দি দিবা কোনটো আনসাৰ হয় গতিকে এই ক্লাছটোৰ লগে লগে আজিৰ এই এমসিকিউ কেটা ডিসকাস কৰাৰ লগে লগে তোমালোকৰ পৰা মই অভিনৱ হৈগে অৰ্থাৎ অভিনৱ দাৰাই বিদায় লৈছো আৰু তোমালোকে কমেন্টত এটো জনাবা যে আজিৰ এমসিকিউ কেটা কৰি কেনেকুৱা লাগিলে আজিৰ এমসিকিউ কেটা কৰি কেনেকুৱা লাগিলে এন্ড ষ্টে কানেক্টেড হয় না ষ্টে কানেক্টেড মানে আমাৰ লগত কি হ'ব কানেক্ট হৈ থাকিবা আৰু বাকিখিনি ডেসক্ৰিপচনত পাবা ধন্যবাদ